নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই হাত মোজাৰ ৩ নম্বৰ পাৰ্টটো উঠিবলৈ আৰম্ভ কৰিছোঁ। এয়া দেখিছে নহয়, এই উল্টা ঘৰটো লৈ ল'ম আৰু চিধা ঘৰটো কৰি যাম যে উঠি যাব লাগিব। সেইকাৰণে এতিয়া এই সেউজীয়া ঊলডালৰ কাম নাই আৰু এইডাল আঁতৰাই দিম। এইদৰে মই গুঠি গৈ থাকিম। এই ঘৰটো লৈ ল'ম এইটো ছাইডৰ। এইখিনি গুঠি মোৰ প্ৰায় হৈ গৈছে। এতিয়া মই বুঢ়া আঙুলিটো আৰম্ভ কৰিম দেই। কাৰণে মই 14 ঘৰ ল'ম। দুই, 4, 6, 8, 10, 12, 14 ঘৰ ল'লোঁ। এতিয়া মই এই 14 ঘৰহে কৰি যাম, বুঢ়া আঙুলিটোহে কৰি যাম অকল। আপোনালোকৰ বুজাত অসুবিধা নহওক যাতে মই এইখিনি বাকী ঘৰকেইটা এইডাললৈ ভৰাই লৈছোঁ দেই। তেতিয়াহে মানে এইডালত কৰিবলৈ ভাল হ'ব। দেখিছে নহয়, মই বুঢ়া আঙুলিটো কৰি আছোঁ। হৈ গৈছে, মই এতিয়া মুখনি মাৰিম চাব দেই। এয়া প্ৰথমতে দুঘৰ লৈছোঁ। তাৰপাছত এতিয়া মই এনেদৰে কৰি যাম আকৌ। তাৰপৰা আকৌ এই লাষ্টৰ দুঘৰ এনেদৰে লৈ মুখি যাম। তেনেদৰে আকৌ এনেকৈ দুঘৰ ল'ম। লাষ্টৰ দুঘৰ
এইদৰে মুখি দিম। আৰু এনেদৰে মই লাষ্টৰ ঘৰলৈকে ৰাখি যাম। আৰু এইদৰে মই বুঢ়া আঙুলিটো মুখি হৈ গ'ল। এতিয়া ইয়াতে গাঁঠি এটা দি দিম। বুঢ়া আঙুলিটো এতিয়া মই আকৌ ঘৰখিনি এই ডাঙৰ শলাডালত ভৰাই ল'ম। এয়া দেখিছেনে? এতিয়া মই 4 শলা কৰাৰ পাছত কনিষ্ঠ আঙুলিটো মানে কেৰা আঙুলিটো আৰম্ভ কৰিম। আৰু এয়া মই কেৰা আঙুলিটোৰ কাৰণে 10 ঘৰ লৈছোঁ। কেৰা আঙুলিটো আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া এই মাজৰ ঘৰখিনি আকৌ এই সৰু শলাডাললৈ সোমোৱাই ল'ম, নহ'লে বৰ দিগদাৰ হয়। এই ঘৰখিনি এতিয়া মই এই সৰু শলাডালত ভৰাই ল'লোঁ। তাৰপাছত এতিয়া কেৰা আঙুলিটো আৰম্ভ কৰিম। কেৰা আঙুলিটো সম্পূৰ্ণ কৰাৰ পাছতহে এই 3টা আঙুলি আৰম্ভ কৰিম। মাজৰ 3টা আঙুলি গুঠিবলৈ আৰম্ভ কৰিম। এতিয়া মই এই সৰু শলাডালৰ পৰা আকৌ 7 নম্বৰ শলাডাললৈ এই ঘৰখিনি ভৰাই লৈছোঁ। এনেদৰে। আৰু এতিয়া মই 2 শলা কৰি পিনে মাজৰ আঙুলিকেইটা আৰম্ভ কৰিম দেই।